আমি যদিও বিতৰ্কিত মহিলা কৈ আছো, এইগৰাকী বিতৰ্কিত মহিলা হৈছে অসম সাহিত্য সভাৰ তেওঁ এগৰাকী আজীৱন সভ্য আৰু তেখেতে ডুমডুমা মহিলা সমিতিৰ স্বয়ম্ভু সভা নেত্ৰী বুলি আমি ববী বৰাৰ কথা কৈছো। ক'ব বিচাৰো, যিহেতু ববী বৰাৰ ভুক্তভোগী ময়ো হওঁ। 2023 মই যিটো ভুগিছো 17 মাহে, ববী বৰাই মোক যিখিনি কৰিলে সেইখিনিতো পঢ়াৰ কথাই নহয়। থানাত ৰেকৰ্ড আছে, মোৰ ওচৰত গোটেইখিনি আছে। আৰু আজি তেওঁ দেবেন্দাৰ ওপৰতো তেওঁ দেবেন্দা বুলিয়ে নহয়, গোটেই দল সংগঠন গোটেই নিউজৰ যিমান আছে চবৰ ওপৰত তেওঁ কৰিছে। তেওঁ কি চবকে নিজৰ ভৰিৰ তলত থ'ব বিচাৰে? তেওঁ কি ইমান ডাঙৰ মানুহ হৈ গৈছে নেকি তেওঁ? আৰু মই এইটোৱে ক'ব বিচাৰো, তেওঁ যিটো শাস্তি উচিত বিচাৰ যোনে যোনে লৈছে এই সভাখনত, সেইটো উচিত বিচাৰে হ'ব লাগে। তেওঁ ক্ষমাৰ যোগ্য নহয়। 25 তাৰিখে দুগৰাকীমান ব্যক্তিয়ে এখন সভা পাতি, য'ত ৰাজহুৱা সভা বুলি তেওঁলোকে কৈছে, কিন্তু বিভিন্ন অজুহাত দেখুৱাই তালে মানুহ মাতিছে, আমি যিখিনি গম পাইছো। আৰু তেওঁলোকে সামাজিক মাধ্যমত কৈছে যে সমাজকৰ্মী ডুমডুমা মহিলা সমিতিৰ সভাপতি ববী বৰাক তেওঁলোকে বয়কট কৰিছে। কথা হ'ল, এখন অসমীয়া মাধ্যমৰ প্ৰাক্তন অধ্যক্ষা, ডুমডুমা মহিলা সমিতিৰ সভাপতি, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ যুৱ সংসদৰ এগৰাকী সদস্যা আৰু এগৰাকী লেখক কবিক কি ভিত্তিত কোনটো কথাৰ কাৰণে বয়কট কৰিবলগীয়া নিচিনা কথা হ'ল। তেওঁলোকে কৈছে যে সামাজিক মাধ্যমত মই ফেচবুকত বা হোৱাটছএপৰ ষ্টেটাছত দিয়া মোৰ দুই এটা কথাৰ বাবে তেওঁলোকে মোক বৰ্জন কৰিছে, বয়কট কৰিছে। কথা হ'ল, ফেচবুক বা সামাজিক মাধ্যমত বা হোৱাটছএপত মই যিটো লিখা দিছো বা যিখিনি লিখিছো, সেই প্ৰতিটো আছিলে সমাজ বিৰোধী চক্ৰৰ বিষয়ে। কেতিয়াবা মই কিছুমান লিখা তাত দিছো, মোৰ কবিতা, গান আৰু মোৰ প্ৰতিটো লিখাৰ লগত সমাজ বিষয়ক কিছুমান কথা তাত সামৰি লৈ কিনে লিখা হয়। আমি আমাৰ দেশখন য'ত ভাল পাওঁ, আমাৰ দেশৰ আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া বাহিৰত বিক্ৰী কৰি আছে, মানৱ সৰবৰাহৰ নিচিনা ভয়ংকৰ ঘটনা হৈ আছে, যেতিয়া ডুমডুমা টাউন ফিল্ডত ৰঞ্জন বৰ্মনে 8জন কিশোৰক ফুটবল খেলোৱাৰ নামত শিকোৱাৰ নামত ধৰ্ষণ কৰিছিলে, যেতিয়া এই সৰু সৰু 13 বছৰীয়া 14 বছৰীয়া ছোৱালীক 7জন মানুহে মিলি ধৰ্ষণ কৰিছিলে, সেই কথাখিনিৰ প্ৰতিবাদ কৰাটো, ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো ববী বৰাৰ অপৰাধ হ'ল নেকি? তেওঁলোকে কৈছে অভিষেক বৰাক তেওঁলোকে বয়কট কৰিছে, কিন্তু তেওঁলোকে কৈছে যে তেওঁলোকে নাজানে কিহৰ কাৰণে বয়কট কৰিছে। বাতৰিত ডাঙৰকে বয়কট শব্দটো শুনিবলৈ খুব আচহুৱা লাগিছে, কাৰণ আজিৰ আধুনিক সমাজত, এই শিক্ষিত সমাজত এগৰাকী শিক্ষকে যাৰ ঘৰত সিদিনা ৰাতি ড্ৰাগছ আৰু চুৰি সামগ্ৰী হাথিয়াৰৰ সৈতে 7জন যুৱক, যি তেওঁৰ 2জন তেওঁৰ ভতিজাক ল'ৰাক পুলিচে কৰায়ত্ব কৰিছে, সেইগৰাকী মানুহৰ মুখত শোভা পায়নে যে তেওঁ এগৰাকী সমাজকৰ্মীক বয়কট কৰিব? সেই অধিকাৰ তেওঁলোকে ক'ৰ পৰা পালে? তেওঁলোকে যিগৰাকীয়ে তাত সভাপতিত্ব কৰিছে, তেওঁ এগৰাকী নাৰী হয়, তেওঁ এগৰাকী প্ৰাক্তন শিক্ষক হয়। তেওঁলোকে বয়কট শব্দটোৰ অৰ্থ জানে নে নাজানে? যেতিয়া আমি মানৱ সৰবৰাহৰ বিৰুদ্ধে ইমান সক্ৰিয়ভাৱে এটা আন্দোলন গঢ়ি তুলিছো, সেই সময়ত বয়কটৰ নিচিনা কথা কৈ এই বস্তুখিনিক কৰবাত নহয় কৰবাত যেনেকে বৈ থকা নদীত বান্ধ মাৰি দিয়ে, নৈখন সেই ঠাইতে গতিৰুদ্ধ হৈ পৰে, তেনেদৰে আমাৰ গতিৰুদ্ধ কৰিবলৈ বিচৰা হৈছে নেকি? এই প্ৰশ্ন কেৱল মোৰ নহয়, এই প্ৰশ্ন প্ৰতিজন সচেতন নাগৰিকৰ প্ৰশ্ন। আজি মোৰ জীৱনলৈ যি ভয় ভাবুকি কঢ়িয়াই আনিছে, প্ৰতি পলে পলে মই যলৈকে গৈছো, মই দেখিছো কিছুমান অদৃশ্য ছায়াই মোৰ পিছা কৰি আছে, আৰু তেওঁলোকক মই দেখিছো ওচৰৰ পৰা আঁতৰি গৈছে বা কৰিছে, মোৰ প্ৰতি প্ৰাণৰ ভাবুকি আহিছে, যি মই আৰক্ষীৰ সহায় ল'ব লগা হৈছে। আৰু প্ৰতি মুহূৰ্ততে ক্ষণে ক্ষণে যে মোক মাৰি পেলোৱাৰ ধৰণৰ কিছুমান কথা হৈ আহিছে। তাৰে এটা মই ছবি সেইদিনাখন দেখিলো, যিটো তেওঁলোকে মোক বয়কট কৰাৰ কথা ক'লে, যিটো মিটিঙৰ কথা ক'লে, সেই সভাখনত মই খুব শুনিলো, তেওঁলোকৰ কথাখিনি বাৰে বাৰে লগালো। তাত কিন্তু মোৰ বিৰুদ্ধে কোনো বিশেষ মই কোনো অভিযোগ তাত দেখা নাপালো।
অভিযোগ মাত্ৰ এটাই যে ND24ত মই এটা সাক্ষাৎকাৰত বহিছিলোঁ এজন সন্মানীয় সাংবাদিক ৰাজদীপ বাইলুঙৰ সৈতে। তেওঁৰ লগত মই ডুমডুমাত হৈ থকা বা মোৰ জীৱনত মই যিখিনি কাৰ্য কৰিলোঁ তাৰ বিষয়ে লৈ তেওঁ কিছুমান প্ৰশ্ন সুধিছিলে আৰু সেইখিনি বেছিভাগে ডুমডুমাত সঘনে হৈ থকা অপৰাধমূলক ঘটনাৰ লগত জড়িত কথা আছিল কাৰণে সেই কথাখিনি মই কৈছিলোঁ। সেই কথাবোৰৰ ৰেকৰ্ড আপোনালোকে থানালৈ বিচাৰি যাওক। প্ৰতিটো কথাৰ ৰেকৰ্ড আপোনালোকৰ সংবাদকৰ্মীৰ হাততো আছে বুলি মই জানো, কাৰণ সেই কথাবোৰৰ প্ৰচাৰ আপোনালোকে কৰিছিলে। গতিকে এই বয়কটৰ কথাটো কি কাৰণে আহিলে? যে এই কথাবোৰ গাপ দিবৰ কাৰণে নেকি যে যোনে ড্ৰাগছৰ ব্যৱসায় কৰি আছে বা য'ত ড্ৰাগছৰ নিচিনা এটা ভীষণ এটা ভয় লগা অৱস্থা হৈ আছে, তিনিচুকীয়া আৰু ডুমডুমাত HIV পজিটিভ দিনক দিনে বাঢ়িছে আমাৰ কিশোৰ আৰু যুৱচামৰ মাজত। তেনে অৱস্থাত যেতিয়া ছোৱালী সৰবৰাহ হৈ আছে, ৰশ্মিছা আজিলৈকে উদ্ধাৰ হোৱা নাই, দৈৰামৰ ল'ৰাটো আজিলৈকে আমি পোৱা নাই, অসংখ্য ল'ৰা ছোৱালী নোহোৱা হৈ আছে, আজিলৈকে তাৰ আমি কোনো সম্ভেদ উলিয়াব পৰা নাই। সেই সময়ত ডুমডুমা মহিলা সমিতিক অপযোগ দি আৰু মানসিক অত্যাচাৰ কৰি তেওঁক আত্মহত্যাৰ নিচিনা অপযোগ যেতিয়া এখন সমাজত দিয়া হয়, তেওঁক আত্মহত্যাৰ কাৰণে পৰিচিত কৰি তাৰ মানে কি তেওঁ গতিৰোধ কৰিব বিচৰা হৈছে নেকি? এয়া এটা প্ৰশ্ন আমাৰ মনত জাগিছে। আৰু এই প্ৰশ্নটো যিহেতু ৰাইজলৈ মই ৰাইজৰ সন্মুখলৈ ৰাখিছো যে অপৰাধ মহিলা সমিতিৰ কি, যে যিবোৰ অপৰাধমূলক কাণ্ড হৈ আছে তাক আমি প্ৰতিবাদ কৰাটো আমাৰ অপৰাধ হৈছে নেকি? আৰু যদি অপৰাধ হৈছে তেনেহলে আমাক দণ্ড দিয়াৰ ক্ষমতাও কেৱল ৰাইজৰ হাতত আছে আৰু ন্যায়ালয়ৰ হাতত আছে। কোনো এগৰাকী ব্যক্তিয়ে অনাহকতে এখন মিটিং পাতি মহিলা সমিতিৰ সভানেত্ৰীক বয়কটৰ নিচিনা কোনো কথা ক'ব নোৱাৰে। তেওঁলোক শিক্ষিত মানুহ, তেওঁলোকে জানিব লাগে। যেতিয়া অভিনীলৰ ঘটনা আমি প্ৰতিবাদ কৰিছো, যেতিয়া বিৰুবালা ৰাভাই ডাইনী হত্যাৰ বিৰোধিতা কৰি আজি তেওঁ মৃত্যুৰ হিতৰ কোলাত শুই পৰিলে, এই আন্দোলনৰ জন্ম দি গ'ল, আমি তেওঁলোকৰ বাটেৰে বাট বুলি গৈছো। এই অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতিছো, এই অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতি যাম মৃত্যুৰ শেষ দিনলৈকে। যিমানেই মৃত্যুৰ ভাবুকি দিয়ক, যদি মাৰিও পেলায় তেতিয়াও আমি যিখিনি আমি কৰি আছো সেইখিনি আমি কৰি যাম। আৰু ডুমডুমা মহিলা সমিতি কোনো কাৰণতে কোনো ক্ষেত্ৰতেই কাৰোৰে বাধা মানি নলয়। যিদৰে নদীৰ গতি সদায় গৈ থাকে সাগৰলৈ, আমিও আমাৰ প্ৰাপ্তিৰ দিশে গৈ থাকিম, আমাক কোনো বাধা দিব নোৱাৰিব। আৰু এইবোৰ সৰু সৰু কথাত আমি কোনো ভয় নকৰো আৰু এইবোৰ কথাক আমি কোনো চিন্তিত হ'বলগীয়া কথা বুলি নাভাবো। আৰু এটা কথা, সেই 2-3জন মানুহৰ তাত আমাৰ মহিলা সমিতিৰ কাৰো বয়কট নহলেও তেওঁলোকে যদি কিবা সভা সমিতি বা তেওঁলোকে কিবা পাতিলে তাত গৈ চাহ জলপান কৰো, আমাৰ কোনো চখ নাই। দিছো কাৰণ এইটো যিহেতু এটা মহিলা সমিতিৰ এগৰাকী নেত্ৰীৰ প্ৰতি এটা ভাবুকি আৰু তেওঁক মানে ভয় খুৱাবৰ কাৰণে, তেওঁক গতিৰোধ কৰিবৰ কাৰণে এই ধৰণৰ হেৰি দিছে। গতিকে আমি ন্যায়ালয়ৰ সাহায্য লৈছো আৰু তাত আমি আবেদন ইতিমধ্যে এজাহাৰ দিছো, আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছো। আৰু আপোনালোককো জনাও যাতে আমাক ডুমডুমা মহিলা সমিতিৰ লগত আপোনালোকে সমগ্ৰ ৰাইজে যি ধৰণে আপোনালোকে মৰম আশীৰ্বাদ দি আহিছে, সহযোগ কৰি আছে, এনেধৰণে যাতে সহযোগ কৰি যায়।